ৰিম্পিজ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, মানে ঘৰতে এভাগ সকাম পাতিছে। ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ, কি কিনো হয় কি কিনো কৰোঁ সকলোখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে মই গা পা ধোৱা নাই বাৰু, এতিয়া অলপ পাছত ধুম আৰু ৰেডি হ'ম গা পা ধুই। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এফালে বনাব ভোজ, এতিয়া চৌকা খান্দি আছে। আৰু আমাৰ দিয়া দেখিছেনে, দিয়া টুপি লগাই আছে এজনী। ইয়া দিয়া ডাঙৰ হৈছে আৰু দেই। ইয়া কিবা এটা আয়োজন চলি আছে। আৰু এইফালে আমাৰ মায়ে মাছ ধুই আছে। মাছটো মানে অলপ আগত অনা হৈছে, বাকী চব্জি যিখিনি কাম আছিলে ৰাতিয়ে কৰি থোৱা হৈছিলে। A few moments later. আৰু এইফালে মই গা পা ধুই বহিছোঁ, অলপ চুলিখিনি ধুই দিলোঁ বোলো ৰ'দতে অকণ শুকুৱাওঁ, কিন্তু ৰ'দ চ'দ নাই, ঠাণ্ডা লাগিছে ইমান, সেইটো কাৰণে বহি আছোঁ। এইফালে ভোজ বনোৱা আৰম্ভ কৰিছে আৰু ভকতে এয়া বনাই আছে। বহি আছোঁ, অলপ লাহেকৈ চাদৰ মেখেলা পিন্ধিম আৰু অকণ বহি লৈছোঁ ৰ'দতে। তেতিয়াহ'লে আপোনালোকে চাই থাকিব। আৰু এইফালে প্ৰসাদৰ কাম কৰি আছে। পেহা চাই দিয়া গৈফালে, পেহাই বনাই আৰু এইফালে ভোজ বনাই আছে। আৰু এইফালে মাছ ধুই কৰি থৈ দিছে, এয়া কাটা বাচা হৈ আছে। আৰু অলপ এয়া কাঠ আলু দালিত দিব, মানে চব্জি ৰাতিয়ে কাটি থোৱা হৈছে। ভকতক চাহ দিবলৈ ৰেডি কৰিছে আৰু লালমোহন। আৰু এতিয়া অলপ পাছতে নাম গোৱা হ'ব। সেই এজন দুজনকৈ ভকত আহিছে যে, সেইটো কাৰণে চাহ দিছে আৰু চাহ ৰেডি কৰি দি আছে। আৰু এইফালে কালি ৰাতি বনাইছিলে এয়া বৰ পিঠা ভকতৰ কাৰণে। আৰু এইফালে আকৌ মই বনোৱা জেগালৈ আহিলোঁ। এয়া আধা আধি হৈছেহি আৰু বনাই। এইফালে চব্জি বনাই আছে, মিক্স চব্জি, তাতে চয়াবিন দিছে। আৰু এইফালে মাছ ফ্ৰাই হৈ গ'ল, দালিটো তেল মাৰিলে। আৰু এইফালে মায়ে আগফালে এয়া ভকতক চাহ দি আছে, এইফালে প্ৰসাদৰ কামো কৰি আছে। আৰু এয়া নাম গাবলৈ আৰম্ভ কৰিছে। আৰু এয়া হৈছে আমাৰ গোসাঁই থাপনা। ইয়াতে থাপনাতে আজি নতুন কাপোৰ, নতুন মালা লগোৱা হৈছে, সেই কিছুমান নিয়ম কৰি আছে। আৰু এইভাগ সকাম ককা আইতাৰ নামত প্ৰতি বছৰে বছৰেকীয়া সকাম ভাগ দেউতাই পাতি আহিছে। এনেদৰে আজিৰ তাৰিখটোতে আমাৰ ভোজ ৰেডি হৈ গ'ল। বৰ্তা এইফালে চাই দিয়ক, এয়া বৰ্তা চাহ খাই আছে। সকলো হৈ গ'ল, এতিয়া আছে পাপৰ ভাজিবলৈ। কি হ'ল? মোৰ ভয় লাগে। লিবি ভোজ খাবি দেই আজি। লিবি আজি ভোজ খাব দেই। চিকুৱে খাব দেই। চিকু ভোজ খাবিনে নাই? চিকু ভোজ খাবিনে নাই? ভোজ এইজনী আমাৰ লিবি, আৰু এইটো হৈছে চিকু। চিকু বহুত বদমাছ, লিবি ভাল বহুত। আমি চাদৰ মেখেলা লগাই একদম ৰেডি হৈ গলো। গামোচা লোৱা নাই বাৰু, মই গামোচা লোৱা নাই বাৰু। এইফালে এয়া ভোজ বনাই হৈ গ'ল। তাৰপিছত নাম গাব আৰু ভকত আহি আছে এজন দুজনকে। নাম গাব, তাৰপিছত প্ৰসাদ দিব, ভোজ দিব, সেয়াই আৰু আপোনালোকক দেখাই যাম, ভিডিঅ'টো চাই যাব। ভকত দেখিছে, ভকত হৈ লৈ বিচনাত বহি পুৰা মোবাইল চাই আছে। আৰু আমাৰ দিয়া শুই আছে। দিয়া জেঠাই জেঠাই আহি গ'ল। হাই দিয়া, হাই। বহুত দুষ্ট হলে। হাই দিয়া, আমাৰ ধুনু আহি গ'ল। লগ হৈ গ'ল আজি দেই। হাই দিয়া, হাই। এইফালে নাম গাই আছে। মুখখন চা।
আৰু নাম গাই হৈ গ'ল ঘোষা গালে এতিয়া প্ৰসাদ দিব আৰু এইফালে ভোজৰ ৰেডি কৰিছে মায়ে মাছৰ বাতি সজাই আছে এয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এয়া ভোজ ৰেডি হৈ গ'ল সকলোখিনি এতিয়া খাব লাগে আৰু এইফালে প্ৰসাদ দিছে আৰু আপোনালোকে একদম চাই থাকিব দেই ভিডিঅ'টো এইজনী চুটকি প্ৰসাদ খাবলৈ বহিছে হাই দিছে আৰু এইফালে আমাৰ দুটা লগ হৈ পুৰা কাজিয়া কিয় লাগিছা নাপায় নহয় কাজিয়া লাগিব আৰু এইফালে মই প্ৰসাদ খাবলৈ বহিছোঁ আৰু এইখিনি প্ৰসাদ আপোনালোকলৈ বুলি প্ৰসাদ খাই আছোঁ খাই দিয়া চুটকি এতিয়া প্ৰসাদ খাই লৈ ভোজ খাম ভোজ প্ৰসাদ খোৱাই নাই তাই আৰু এইফালে আমি একেবাৰে প্ৰসাদ খাই তাতে ভোজো খাবলৈ বহি দিলোঁ আৰু ভোকো লাগি আছিলে যিহেতু ৰাতিপুৱা একো খোৱা হোৱা নাই তেনেকৈ দিয়াক মাম খুৱাইছোঁ মাম মুখখন চা লোৱা লৈ লোৱা মাছ মিক্স ভাজি পাপৰ এইফালে দালি এইফালে মাছ পেটো খাইছা আমি এতিয়া খাই লওঁ এয়া ভোজ চোজ খাই এইটো দুখ হাই বুলি কোৱা হা এনেকে কোৱাচোন পি বুলি হ'লে পি এনেকে কয় অ মামা ভোজ খাই কেনেকুৱা লাগিল কওক ভোজ খাই কেনেকুৱা লাগিল কওক বঢ়িয়া এটা বল খাইছো এটা টিপ খাইছে আৰু বাকী খাব আছে হাই তামোল ভোজ খাই মেলি তামোল খাইছো আৰু এইফালে মায়ে ভকত বিদায় দিছে আৰু সকলোখিনি শেষ হ'ল ভালে ভালে আৰু এইটো কি দেখিছেনে এইটো হৈছে এটা চিপছৰ টেমা ঘৰতে বহুত দিনৰ পৰা আছিলে কিবা কিবি ভৰাই থোৱা আছিলে বাৰু কিন্তু ভাইটি এটাই ক'লে বোলে মই ইয়াতে কিবা এটা আৰ্ট কৰিম সি বহুত ধুনীয়া আৰ্ট কৰে মই আপোনালোকক দেখাম আৰু এদিন বেলেগ এদিন মানে আমাৰ ৱালতো কিবা কিবি আৰ্ট কৰি থৈছে আৰু সি আজি ক'লে বোলে মই টেমাটোতো কিবা এটা আৰ্ট কৰিম সি আৰ্ট কৰিলে ৰাম আৰু সীতা চাওকচোন আপোনালোকে কিমান ভাল লাগিছে দেখিবলৈ এতিয়া এইটো কিবা ভৰাইও সজাই থ'ব পাৰি এনেও টেমাটো সজাই থ'ব পাৰি বহুত ভাল লাগিছে দেখিবলৈ আমিতো বহুত ভাল পাইছোঁ আৰু আপোনালোকেও জনাবচোন সেয়ে আপোনালোকৰ ওচৰত মানে মই শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ থাকিবলৈ আপোনালোকে জনাব কেনেকুৱা হৈছে আৰু এতিয়া সন্ধিয়াই হ'ল আমি খাবলৈ লৈছোঁ এয়া আদা দিয়া চাহ যিহেতু ভোজ খাইছোঁ সেইটো কাৰণে অলপ হজম হ'ব লগতে আছে কেক আৰু ৰসগোল্লা The next day. আৰু এইফালে চাওক কোন আহিলে এয়া ফাইনেলি আজি লগ পাই গ'লো হাই গাইজ চিনি পাইছেনে নাই আপোনালোকে নতুন সকলে নাপাব চাগে কৈ দিয়া কোন হয় নমস্কাৰ দি পেলাই ক'ব লাগিব কৈ দিয়া চিনি পায়ে হ'বলা দেখোন বহুতে মই ধুনীয়া লগা মানুহজনী ক'বচোন দে কোন ধুনীয়া কমেণ্টত ক'ব কিন্তু কোন ধুনীয়া হয় অ'কে হ'ব কাৰ কমেণ্ট বেছি আহে ঠিক আছে হ'ব দিয়ক আৰু লগ পাইছোঁ চাই থাকিব আৰু মোলৈ কিবা কিবি আনিছে মই দেখাম অলপ পাছত দেখাম বাৰু কি আনিছে
আৰু ভিডিঅ'টো মই আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ইফালে আনিছে মোৰ কাৰণে জোতা আৰু জিন্স আৰু নেক্সট ভিডিঅ'টো আমাৰ এটা স্পেচিয়েল দিনৰ ভিডিঅ' আহি আছে আপোনালোকৰ ওচৰলৈ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিলোঁ